হে দোস্ত আপোনালোকে হয়তো সকলোৱে গমেই পাইছে গুৱাহাটী পাণ বজাৰত দুমাহ আগত এজন ডেলিভাৰী বয়ক আৰক্ষী এজনে ইমান বেয়াকৈ আগত কৰিছে না ইমান বেয়াকৈ মাৰিছে না হয়তো এই নিৰজ্জনক ঘটনা হৈ পৰিছে মানে এজন আৰক্ষীয়ে এজন ডেলিভাৰী বয় নহয় আচলতে ল'ৰাজনৰ প্ৰকৃত ল'ৰাজন ক'ব গ'লে ল'ৰাজন এজন ষ্টুডেণ্ট হয় মানে ছাত্ৰ হয় আৰু ল'ৰাজনে এই গুৱাহাটীত আহি পেলাই তাৰপিছত ইয়াতে মানে পঢ়িও আছে তাৰপিছত আপোনাৰ এই ডেলিভাৰী বয়ো কাম কৰি আছে মানে পঢ়াৰ লগতে মেনেজ কৰি আছে আৰু যিয়েই নহওক বাৰু ল'ৰাজনে পঢ়াৰ লগতে কিবা এটা মানে নিজৰ মানে খৰচ ওলাবৰ বাবে কিবা কৰি আছে ঠিক আছে মই মানিছোঁ তো আৰক্ষী এজনে এই ল'ৰাজনক এনেকুৱাভাৱে আঘাত কৰিছে না সঁচাকৈ বহুত দুখ লাগিছে আৰু আজি লজ্জাজনক ঘটনা হৈ পৰিছে এনেকুৱা ঘটনাৰ বাবে কিন্তু কি চাওক এই ল'ৰাজনে মই মানিছোঁ ল'ৰাজনে ছিগনেলটো ভাঙি পেলাইছে মানে আপোনালোকেতো জানেই যে এজন ডেলিভাৰী বয়ৰ কিমান সোনকালে যাব লাগে মানুহ এজন কল কৰিয়ে থাকে দাদা কি আহিছেনে নাই দাদা ক'ত আছে মানে এটা পাৰ্চেল মানে ইমাৰ্জেঞ্চি লৈ যাব লাগে মানে বহুত চেষ্টা কৰে মানে য'ত মানে আৰু বহুত মানে স্পীডত যাবলৈ মানে ইমাৰ্জেঞ্চিত যাবলৈ যাতে এই মানুহজনৰ তাতে পাৰ্চেলটো দিব পাৰে যাতে ধৰক বহুত মানুহ আছে এনেকুৱা ধৰক আপোনাৰ পাৰ্চেল এটা অৰ্ডাৰ দিয়ে তাৰপাছত দেৰিকৈ লৈ গ'লে তাৰপাছত গালি চালি দিয়ে তেনেকুৱা মানে গালিৰ পৰা বাচিবলৈ মানে সেই পাৰ্চেলটো মানে সোনকালে যাব চেষ্টা কৰে কিন্তু এজন ডেলিভাৰী বয় কিন্তু এই ডেলিভাৰী বয়ে যেতিয়া নেকি লৈ যায় তেতিয়া ছিগনেলটো মই মানিছোঁ ছিগনেলটো ভাঙি পেলাইছে আৰু ছিগনেলটো ভাঙি পেলোৱাৰ লগে লগে আৰক্ষীজনে এনেকুৱাভাৱে গুৰুতৰভাৱে আঘাত কৰিছে না সঁচাকৈ আজি দুখ লাগিছে মানে সেই দৃশ্যখন চাই পেলাই মানে আৰক্ষীজনে এনেকুৱা কৰিব নালাগিছিলে চাওক যেতিয়া নেকি আৰক্ষী এজনে নেকি আমাক সাধাৰণ ৰাইজৰ ওপৰত এনেকুৱা প্ৰহাৰ কৰিব তেতিয়া কি মানুহ আৰক্ষীক চাই পেলাই ভয় কৰিব নে মানুহ আৰক্ষীক চাই পেলাই আৰু সচেতন হ'ব আৰক্ষী এজনে য'ত আমাক বচাব লাগে তাত আৰু পিটনহে দিয়ে আমাক সাধাৰণ ৰাইজক কি ঘটনা হৈ আছে মানে আমাৰ অসমখনত মই বুজিব পৰা নাই তো আজিৰ বলক এই ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ আৰু গোটেইখিনি আপোনাক ক'ম যে ল'ৰাৰ বিষয়ে কাহিনী হয় সেই ল'ৰাজনৰ নাম আচলতে জানিব পৰা মতে জ্ঞানদীপ আৰু জ্ঞানদীপে ইয়াত গুৱাহাটী আহি পেলাই পঢ়িও আছে লগতে ডেলিভাৰী বয়ৰ কামো কৰি আছে নিজৰ অকণমান মাতৃৰ বাবে পোহপাল কৰিবলৈ নিজৰ পেটটো চলাবৰ বাবে কিন্তু হয় জ্ঞানদীপে মাতৃয়ে নাজানে যে জ্ঞানদীপে এজন ডেলিভাৰী বয় হয় সি পঢ়ি আছে কিন্তু পঢ়াৰ লগতে ডেলিভাৰী বয় কিন্তু তাৰ মাকক সেইখিনি ঘটনাখিনি কোৱা নাছিলে যে মই ইয়াত আহি পেলাই ডেলিভাৰী বয়ৰ কাম কৰি আছে আমি জানিব পাৰিছোঁ ইতিমধ্যে যে জ্ঞানদীপৰ মাতৃয়ে চিধা কৈছে এনেকুৱা কৰিব নাপায় আৰক্ষী বিষয়া এজন এনেকুৱা কৰিব নাপায় আৰক্ষীতে আছিলে মই তেওঁলোকক একো ক'বলগীয়া নাই কিন্তু মৰাৰ অথৰিটিটো কাৰোৰে নাই ন মাৰিব নালাগে ন ষ্টুডেণ্ট হয় সি পঢ়া শুনা লগতে কিবা এটা কৰিছে আৰু ঘৰত ফাঁকি দি কৰিছে এনেকে মাৰিছে কিবা এটা ঘটনা হ'লে মই কি কৰিলো হ'লে আজি জ্ঞানদীপৰ মাতৃয়ে নহয় গোটেই অসমখনৰ ৰাইজে এনেকুৱা কৈ আছে যে আৰক্ষী বিষয়া এজন এনেকুৱা কৰিব নালাগিছিলে হয় এইটোৰ ওপৰত লাগিলে তাক ফাইন কাটক লাগিলে তাক আৰক্ষী থানাত লৈ যাওক তেনেকৈ ক'ব লাগিছিল কিন্তু আৰক্ষী বিষয়া এজন পেলাই সেই ল'ৰাজনক এনেকুৱাভাৱে গুৰুতৰভাৱে আঘাত কৰিছে সঁচাকৈ আজি বহুত দুখ লাগিছে আমাৰো দুখ লাগিছে আৰু ছাত্ৰ সমাজে কৈ আছে যে আৰক্ষীজনক ইতিমধ্যে আমি গম পাইছোঁ যিহেতু আৰক্ষীজনক ছাছপেণ্ড কৰা হৈছে আৰু ছাছপেণ্ড কৰাৰ লগতে আৰক্ষীজনক ক্ষমা খুজিব লাগে এয়া আমাৰ কথা নহয় এয়া ছাত্ৰ সমাজৰ কথা অ'চি ছাৰক ভাৰ্গৱ বৰা ছাৰক অনুৰোধ জনাইছোঁ আমি বৰ্তমান ক'লোঁ যে তেওঁ সমগ্ৰ ছাত্ৰ সমাজৰ আগত ক্ষমা খোজক এই যিটো কালি ব্যৱহাৰ কৰিলে বৰ্বৰতৰ যিটো ব্যৱহাৰ তাৰ কাৰণে ক্ষমা খোজক আৰু যদি তেওঁ কালিৰ ভিতৰত বা ক্ষমা নোখোজে তেতিয়া আমি সোমবাৰলৈ যে বৃহৎ এটা আন্দোলন কৰিম সেইটো নিশ্চিত ইতিমধ্যে ছাত্ৰ সমাজে কৈ আছে যে আৰক্ষীজনে যেতিয়া নেকি মানে ক্ষমা নোখোজে তাৰ সেইখিনিলৈকে মানে সিহঁতৰ প্ৰতিবাদ নৰখে মানে প্ৰতিবাদ কৰিয়ে থাকিব মানে আৰক্ষীজন যেতিয়ালৈকে মানে আপোনাৰ ক্ষমা নোখোজে আৰু আপোনালোকে যদি ফেচবুক ইউটিউব যদি আপোনালোকে এইবোৰ নিউজবোৰ চাই না মানুহৰ কমেণ্টবোৰ চাব একদম চব মানুহে কৈ আছে ছাছপেণ্ড কৰক আৰক্ষীজনৰ বিষয়াক আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে এটা কথাই কৈছে যে আৰক্ষী বিষয়া এজন এনেকুৱা হ'ব নালাগিব আৰক্ষী বিষয়াজন অকণ চেঞ্জ হ'ব লাগিব SP লেভেলৰ যিখিনি আছে না SP লেভেললৈকে একদম চেঞ্জ হৈ থাকিব যাতে সাধাৰণ ৰাইজৰ লগত কেনেকুৱা বিহেভিয়াৰ নকৰে তেনেকুৱা মাৰপিট নকৰে অকণ ভাল ব্যৱহাৰ কৰিব লাগে নিজৰ কেৰেক্টাৰ বদলাব লাগিব DGPয়ে যিখিনি কথা কৈ আছে সেইখিনি SP লেভেললৈকে সকলো অফিচাৰে বুজি পাব লাগে আজি অসম আৰক্ষীৰ এটা দুটা ঘটনা নহয় অসমৰ কিবা এটা ঘটনা আছে কেইদিনমান আগত মই আৰু এটা নিউজ দেখা পাইছিলোঁ কিবা যে মানুহজনে হেলমেট পিন্ধা নাছিলে নেকি তাৰপাছত কিবা আপোনাৰ কি কৈছে তাৰপাছত এই মানুহজনে কৈছে যে আপোনাৰ ল'ৰাক কওক মোক নক'ব তেনেকুৱা আৰু বহুত কিবা ঘটনা আছে অসম আৰক্ষীৰ এটা দুটা ঘটনা নহয় আৰু কেইবাটাও ঘটনা আছে আজি চাওক এই আৰক্ষীৰ বিষয়ৰ কাৰণে আমাৰ গোটেই অসম আৰক্ষীৰ নাম বদনাম হৈছে
কিন্তু কিয় কৰিব লাগে আচলতে চাওক এজন আৰক্ষী হ'লে যে মানে আমাক মাৰ দৰ প্ৰহাৰ কৰিব সাধাৰণ ৰাইজক তেনেকুৱা কথা নহয়তো আপোনালোকে আজি চাওক ধৰক মানুহ এজনে ৰঙেই কৰিছে মানুহজনক সেইকাৰণে বুজাব লাগিব তাৰপাছত সেই মানুহজনক কিবা একশ্যন ল'ব লাগে থানাত লৈ যাওক থানাত লৈ কিবা কিবি কৰক কিন্তু ডাইৰেক্ট যে এই ৰাজপথত যে এনেকুৱা ৰাজহুৱা পিটন দিব সেই কোনো মানে কথা নহয়তো যিহেতু এই ঘটনা চাই পেলাই মোৰ বহুত বেয়া লাগিছে অত্যন্ত দুখ লাগিছে কাৰণ এজন ডেলিভাৰী বয়ক এনেকৈ পিটিব নালাগিছিল ডেলিভাৰী বয়ে নহয় আজি ষ্টুডেণ্ট হয় ষ্টুডেণ্ট এনেকৈ প্ৰহাৰ কৰিব নালাগিছে আৰক্ষীয়ে কিবা এটা তাৰপাছত মাৰিছে আকৌ থানাত লৈ গৈছে আগতে এইটো মাৰিব কিয় লাগে থানাত চিধা লৈ যাওক না তাই আজিৰ দিনত চাওক মানে ডেলিভাৰী বয় নহয় এই আপোনাৰ কেফত কাম কৰা বা ৰেষ্টুৰেণ্ট কাম কৰা যিবিলাক মানে ৱেটাৰ আছে এইবোৰক আজি একদম দাম নিদিয়া হৈছে মানে এইবোৰ কি মানুহ নহয় নেকি মানে আজিকালি এইবোৰ দাম কিয় নিদিয়ে এইবোৰ কি মানুহ নহয় নেকি এইবোৰ নিজৰ পেট পুহিবৰ কাৰণে কিবা এটা কৰিছেতো না এইটো ৰাস্তাটো ভিক্ষা খোজা নাই সেইটো কিবা এটা কেফত হওক ৰেষ্টুৰেণ্ট হওক সিহঁতে কিবা এটা মানে কাম কৰি আছে সেইটোতো কিবা ভিক্ষা খোজা নাই মানুহ আপোনাৰ আগতে কোৱা নাই যে মোক 5 টকা দিয়ক 10 টকা দিয়ক মানে মানুহ কেতিয়া মানে সজাগত হ'ব আমাৰ সমাজখনত যে এইবিলাকক চাই পেলাই কিবা এটা কৰ্মতো সোমাই আছে না মানুহ এজন যে এইবিলাকক ৰেচপেক্ট কৰিব লাগে আচলতে কাৰণ এইবোৰতো মানুহ না এইবোৰ মানুহ কাৰণ সিহঁতেতো ভিক্ষা খোজা নাই সিহঁতে কিবা ৰেষ্টুৰেণ্ট হওক কেফত হওক বা লাগে কিবা দোকানত হওক সিহঁতে কাম কৰি আছে নিজৰ পোহপাল কৰিবলৈ পেটটো পোহপাল কৰিবলৈ তো সিহঁতক আমি ৰেচপেক্ট দিব লাগে হয় আজি এইখিনি আছিল ভিডিঅ' মানে ক'বলগীয়া বেছি একো নাই কাৰণ এইখিনি আছিল মোৰ মানে মই যিখিনি পাৰিছোঁ মানে সেইখিনি কৈছোঁ যে অসম আৰক্ষীয়ে হয় কিন্তু মানে এই আৰক্ষীজনে এনেকুৱা কৰিব নালাগিছিল ইতিমধ্যে আমি সকলো গম পাইছোঁ এনেকুৱা কৰিছে কিন্তু আমি হয় সেয়া আমি দুখজনক এনেকৈ ল'ৰাজনক পিটিছে তাৰ বাবে আমি হয় দুজনক আৰু এই ভিডিঅ'ৰ যদি কোনো ভুল হয় মোক ক্ষমা কৰিব মই সেয়া আপোনালোকক তাত ক্ষমা খাই আৰু আপোনালোকে যাতে এই ভিডিঅ'ৰ জৰিয়তে মোক যদি আৰু কিবা ভুল হয় তাকে শুধৰাই দিব ধন্যবাদ